Hello. মানুহটো কি হৈছে? সিহঁতে বহুত ভাল ভাল আৰ্টিষ্ট বহি থাকে ন? চাচোন কি ধুনীয়া আঁকিছে। এঞ্জেলা মাৰ্কেল এজনী। পেৰিছতো এনেকৈ বহি থাকে। এখন ৰেষ্টুৰেণ্ট মিউজিয়ামৰ ভিতৰত আৰু পখিলাবিলাক চাওক কি ধুনীয়াকৈ বনাইছে। টিকেট ল'ব নালাগে কিয়? কি কৈছে? এপাৰ ইমান দাম? তাতকৈ আমি বেলেগত যাওঁ ব'লা, চাওঁ ফটোগ্ৰাফ। চ' আমাৰ আৰ্ট মিউজিয়ামটো যোৱা নহ'লে আমি ওলালোঁ, কাৰণ তাত ইমানো বেছি হেৰি নাছিলে আৰু দামটো বেছিয়ে সিহঁতে লগাইছে টিকেটৰ 300 কৰোণা, গতিকে সেইকাৰণে আমি গুচি আহিলোঁ ওলাই পেলাই। এতিয়া আমি ৱেক্স মিউজিয়ামত যাম। ৱেক্স মিউজিয়ামত কিমান জানা নেকি? তাত লিখা আছে নেকি? কিন্তু তাতে কমো হ'ব পাৰে ন? অঁ, তো এতিয়া সেইকাৰণে তালৈকে যাওঁ, আৰু যদি তাতো বেছি হয় তেতিয়াহ'লে ঘূৰি আহিম, ইয়াতে বহিম। আৰু যি এইটো ৱেক্স মিউজিয়াম কিমান? 250. কিমান হ'ব? কিমান ইউৰো মানে? 15 ইউৰো। চ' আমি এতিয়া ইয়াতে ৱেক্স মিউজিয়াম যাম আৰু এজনক চাওক, একদম ইমান ধুনীয়াকৈ বনাইছে। আনকি হীৰাবিলাকো হাতৰ ইঞ্জুৰিটো ছেমেই লাগিছে দেখিব। ক'ত ইয়াতেতো? মাই গড। আন্ধাৰ পুৰা। ৰজা ৰাণী। Wait for the magic. এইজনী ডিচেপিয়াৰ হৈ যাব, তাৰপিছত পেচা এটা হ'ব। Oh, nice.
গড, এইটো কি? এইটো ক্লকটো নেকি? চকুটো চোৱা নাই, পুৰা অৰিজিনেল মানুহৰ নিচিনা লাগিছে। তাৰ চকু কালাৰটো মোৰ চকু কালাৰটো একে। কোনটো? Ja, hallo. কোন হয়? দালাই লামা। মই ক'ম বুলি ভাবিছিলোঁ দালাই লামা, তাৰপিছত মই ভাবিছোঁ নহয় চাগে। দালাই লামা ইয়াত কি কৰিব বুলি ভাবিছোঁ। এইটো আণ্টমেন নেকি? এইটো আণ্টমেন নেকি? Alan, hij gooit dan maar weer af. Wow! Julia. কি ধুনীয়া ড্ৰেছ পিন্ধিছে। Wow! মোহাম্মদ আলী। সিমান জোৰেৰে তুমি মাৰিছা। আকৌ কৰা, আকৌ মাৰা। এইবাৰ কম, সেয়া এইবাৰ কম। অঁ, সেইটো হেৰি আছে লিমিট। বাই এইটো পাঞ্চ কাক মাৰিবা জানো? 47 হে 52 এইটো লাষ্ট, এইটো লাষ্ট। My God, nice one. Last এইটোৱে তোমাৰ পাঞ্চত মানে সিমান হেৰি আছে। এইটো জাষ্টিন বিবাৰ নহয় জানো? লেডি গাগা।
এইবিলাক হাতৰ চিন ইমান অকণমানি হাতটো এইটো হাতৰহে ল'ব লাগিব হে কৃষ্ণ মোৰ হাত ইয়াতকৈ কিমান ডাঙৰ বা তোমাৰ পুৰা জোখে জোখে তোমাৰ জোখে জোখে হৈছে এই যে ছোৱালী যে ইমান সৰু হাতটো ক্ৰিষ্টিয়ানো ৰনাল্ডো ইয়াৰ গান ইমান শুনি থকা ইয়াৰ চোৱা হাত কিমান নহয় এনেকৈ লৈছে সি হাতখন সৰু চাপৰ চাগে মানুহটো জেকি চান বাহ এনেকৈ দিছে সি তথাপিও তুমি কভাৰ কৰিব পৰা নাই ইমান জোৰ লগাই কৃষ্ণ লাহেকে মাস্কটো ভৰাই লোৱা ইয়াতে ৰেটিং দিব লাগে লাষ্টত যাওঁতে আপোনাৰ কেনেকুৱা লাগিছে কি লাগিছে আৰু এতিয়া তললৈ নামি যাওঁ আৰু সৰু আৰু অলপ বস্তু ৰাখিব লাগিছিলে ইয়াতে ইমান পইচা লয় চ' আমি বাহিৰলৈ ওলাই আহিলোঁ ভালেই লাগিলে কিন্তু বহুতেই কম চেলিব্ৰিটিৰ মানে বনাই থৈছে তেওঁলোকে আৰু মানে 10 ইউৰো ল'লে যেতিয়া ইমান মানে ৱৰ্থিট নহ'লে আমাৰ কাৰণে বহুতে মানে গন্তি কৰিব পৰা কেইটামান আৰু বনাই থৈছে কিন্তু মই বহুত এনজয় কৰিলোঁ আৰু মই ঠিকছে ফটো মাৰিলোঁ চবৰে লগত সেইকাৰণে মোৰ বহুত ভাল লাগিলে আৰু সেইবিলাক ফটো চবেই দেখা পাব মোৰ ইনষ্টাগ্ৰামত আৰু যদি আপোনালোকে ইনষ্টাগ্ৰামত এতিয়ালৈকে ফ'ল' কৰা নাই তেতিয়াহ'লে নিশ্চয় ফ'ল' কৰিব লিংক ডেছক্ৰিপশ্যন বক্সত আছে আৰু মই তাত বহুতেই এক্টিভ আৰু এনি টাইম মোক যদি কিবা কুৱেশ্যন থাকে বা জাৰ্মানীৰ বিষয়ে বা ইয়াৰ লাইফষ্টাইলৰ বিষয়ে আপোনালোকে সুধিব পাৰে আৰু মোৰ লগত তাতে মেছেজো কৰিব পাৰে ডাইৰেক্টলি গতিকে তাতে নিশ্চয় ফ'ল' কৰিব আৰু এতিয়া নেক্সট ক'ত যাম চ' আমি এতিয়া এইটো চাৰ্চৰ ভিতৰত যাম আৰু এইটো একদম সন্মুখতে আছে অল্ড চিটি স্কুৱেৰৰ একদম সন্মুখতে আছে তো আমি তাত যাম ব'লক এইটোতো একো টিকেট চিকেট ল'ব নালাগে গতিকে বহুতেই ভাল হ'ব
এইটো চাওক ফ্ৰকটো চ' এইটো গলিত যোনটো গলিত আমি আহি আছোঁ সেইটো গলিত বহুত ব্ৰেণ্ডেড শ্বপ আছে গতিকে কোনোবা যদি ইণ্টাৰেষ্টেড হয় ইয়াতে চাব পাৰে চবেই আছে ইয়াতে চ' আমি এতিয়া চাৰ্চত গৈছিলোঁ দুটা চাৰ্চত যোনটো সোমাবলৈ মানে একো টিকেট চিকেট নালাগে কিন্তু ইমান ধুনীয়া লাগিলে ইমান পুৰণা হয় আৰু তাতে আপুনি উইছো কৰি আহিব পাৰে ধুনীয়াকৈ প্ৰে কৰি আহিব পাৰে বহুতেই বেছি ভাল লাগিলে আৰু বহুত পুৰণাও হয় ন বহুত পুৰণা হয় এটাটোতো আপোনালোকৰ মই দেখুৱাইছোঁ আৰু এটা মানে তাতে ভিতৰত ভিডিঅ' একো কেমেৰা ফটো চটো উঠাব নিদিয়ে সেইকাৰণে নোৱাৰিলোঁ একো কেপচাৰ কৰিব নোৱাৰিলোঁ কিন্তু মানে এক্সপিৰিয়েঞ্চটো মানে বহুত ভাল লাগিলে আৰু মোৰ পিছফালে চাওক ঘোঁৰা গাড়ী দি গৈ আছে এনেকৈ আপোনালোকে চিটি টুৰো ল'ব পাৰে বহুত ধুনীয়া আৰু এনেকৈ প্ৰাগৰ বহুত পুৰণা গাড়ী আছে যোনটোত চিটি টুৰৰ কাৰণে এভেইলেবল হয় আৰু এইটোৰ ভিতৰত খালি একো ফোন চোন ইউজ কৰিব নোৱাৰে কিন্তু টিকেটো নালাগে গতিকে কোনোবা যদি আহে প্ৰাগলৈ এইটো একদম ফ্ৰণ্টতে আছে চিটি চেণ্টাৰৰ আৰু এইটো মাষ্ট আপোনালোকে চাবই বহুত ধুনীয়া ভিতৰখন একদম পূৰা গ'ল্ড দি পেলাই তেওঁলোকে ইমান ধুনীয়া বনাইছে মই ডেফিনেটলি ফাৰ্ষ্টতে ৰেকমেণ্ড কৰিম এইটো চোৱাৰ আপোনালোকক চ' এইখন এখন ৰেষ্টুৰেণ্ট আৰু নামটো চাওক ন' ষ্ট্ৰেছ কি ধুনীয়া না বিল্ডিং ইয়াতে আহি পেলাই মোৰ একদম পূৰা ফিল লাগি গৈছে যে মই ইউৰোপত একদম ধুনীয়া ফুৰি আছোঁ বাকীবিলাকত যিমান ফুৰিলোঁ এনেকুৱা ধুনীয়া নহয় বা চব ৰজা দিনৰে হেৰি ফাইনেলি আজি দেখা পালোঁ চ' আমি আজি ইণ্ডিয়ান ৰেষ্টুৰেণ্টত ডিনাৰ কৰিবলৈ আহিছোঁ এইখন বম্বে এক্সপ্ৰেছ ওপৰত মাৰি থোৱা আছে আৰু এইফালে মই পিছত দেখুৱাই দিম কিন্তু আমি বহুত দিনৰ মূৰত এবছৰ নেকি 2 বছৰৰ মূৰত আমি চিকেন বিৰিয়ানী হোটেলত খাম মই কুক কৰা নাই অঁ হোটেলত কেতিয়া আমি চিকেন বিৰিয়ানী খাইছোঁ ঘৰৰ পৰা অহাই 2 বছৰলৈ ঘৰতো খোৱা নাছিলোঁ নেকি চিকেন বিৰিয়ানী হোটেলত বেংগলোৰটোতো যোৱা নাই গতিকে আমি বহুত দিনৰ মূৰত খাম মইতো বহুত এক্সাইটেড মই কালিৰ পৰা কৈ আছোঁ আজি ইণ্ডিয়ান খাম বুলি গতিকে মই বহুত এক্সাইটেড আৰু এনেইতো ঘৰত বাৰু আমি দুটাই মিলি পেলাই এইবিলাক খাই থাকোঁ ইণ্ডিয়ান কিন্তু ৰেষ্টুৰেণ্টত খোৱাৰ মানে টেষ্টেই বেলেগ এতিয়া নাজানো কিমান ধুনীয়া হ'ব বাট দামটো কম আপোনালোকে যদি কোনোবা প্ৰাগত থাকে তেতিয়াহ'লে এইখনত খাব পাৰে বম্বে এক্সপ্ৰেছত এইখন কাফকা যোনটো হেড আছে কালি আমি যোনটো আহিছিলোঁ সেইখন মলতে আছে আৰু ইয়াতে বহুত কেইখনমান ৰেষ্টুৰেণ্ট আছে ফুড ষ্টল গতিকে তাতো ৰিজনেবল প্ৰাইজেই হয় গতিকে খাব পাৰিব তাতে ৱাও কিমান খানা এইটো আমি বম্বে এক্সপ্ৰেছ মেনুৰ পৰা লৈছোঁ গতিকে ইয়াতে ৰাইচ আছে চিকেন টিক্কা আছে এইটো ৰাজমাহ চাগে নহ'লে কি নাজানো বোলো এইটো কি কয় এইটো ফান্তা আৰু এইটো পনীৰ আৰু এইটো চালাড আৰু এয়া চিকেন বিৰিয়ানী ৰাইতাটো অলপ সৰুকৈ দিছে তথাপি আঁতি যাব
কেনেকুৱা ঠিকেই আছে মই বনোৱাটো ভাল মই বনোৱাটো ভালনে এইটো চ' এতিয়া আমি হোটেললৈ গৈ আছোঁ আৰু খানা বহুতেই বেছি ভাল আছিলে মোৰ একদম এনেকুৱা লাগিলে মানে হেঁপাহ পলাই গ'ল আৰু কিমান দিনৰ মূৰত ইণ্ডিয়ান খানা খাই আৰু মোৰ বহুতেই বেছি ভাল লাগিলে কেতিয়া বাজিলে যেন 7:45 হ'ল কিন্তু এতিয়াও ইয়াতে পোহৰ হৈ আছে 8-9 মানতহে আপোনাৰ আন্ধাৰ হ'ব গতিকে বহুতেই বেছি খোজকাঢ়িলোঁ আৰু মানে ইমান ভাগৰ লাগিছে ভৰিৰ অৱস্থা নাই চ' এতিয়া হোটেল গৈ অলপ ৰেষ্ট ল'ম আৰু আজি প্ৰাগত ডে 3 অফিচিয়েলি এণ্ডেড আৰু ফুৰিব নাযাওঁ এতিয়া পূৰা হোটেলত ভালকৈ শুম আৰু ইমান ভাগৰ লাগিছে তো আজিলৈ ইমানেই আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ ভিডিঅ'জবিলাক সকলোৰে লগতে শ্বেয়াৰ কৰিব তেতিয়া মোৰো ফেমিলি বাঢ়িব আৰু আপোনালোকৰো ভাল লাগিব চ' নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই আৰু ছাবস্ক্ৰাইব কৰিব দেই নকৰাকৈ নাযাব চেনেলৰ চ' বাই বাই অলমষ্ট 19,000 বাহিৰত খোজকাঢ়িলোঁ এতিয়া হোটেল পাবলৈ আছে হোটেল পাই পেলাই ইফাল সিফাল কৰোঁতে আপোনাৰ হ'ব 20,000 হৈয়ে যাব গতিকে 13 কিলোমিটাৰ বাহ ইমান খোজকাঢ়িলোঁ এনেকৈ সদায় খোজকঢ়াহেঁতেন বাপৰে